নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 বিজ্ঞানৰ চেপ্টাৰ 6 সেপাৰেশ্যন অফ সাবষ্টেন্সেছ দ্ৰব্যৰ পৃথকীকৰণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ডাৰ্কেন দ্য সাৰ্কেল অফ দ্য কাৰেক্ট এনসাৰ। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত তোমালোকক কেইটামান MCQs দিয়া আছে। 1 নম্বৰ প্ৰশ্নটো হৈছে which of the following mixtures can be separated by hand picking। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰাইচ গ্ৰেইন এণ্ড ষ্টন। গতিকে তোমালোকে চি গোলটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে which method is used when we wash pulses to clean। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ডিকেণ্টেশ্যন। গতিকে তোমালোকে ডি গোলটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে which method is used for separating a mixture of iron and coal dust। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মেগনেটিক সেপাৰেশ্যন। গতিকে তোমালোকে চি গোলটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে which method is used to separate tea leaves from tea। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফিল্ট্ৰেশ্যন। গতিকে তোমালোকে ডি গোলটো পূৰ কৰি দিবা। মই তোমালোকক অসমীয়াখিনি শুদ্ধ অপশ্যনত চিন দি দিছোঁ। তোমালোকে চাই দি ল'বা। দুই নম্বৰ প্ৰশ্নটো হৈছে মেটছ দ্য ফলোয়িং। তলত দিয়াবোৰ মিলোৱা। এত দিয়া আছে সেপাৰেশ্যন অফ মাড ইন ৱাটাৰ। এইটো তোমালোকে 4 নম্বৰ ফিল্ট্ৰেশ্যনৰ লগত মিলাবা। তাৰপাছত বিত দিয়া আছে এলাম মিক্সড ইন মাডি ৱাটাৰ। এইটো তোমালোকে 3 নম্বৰ ফিল্ট্ৰেশ্যন ফলোড বাই ইভাপৰেশ্যন তাৰ লগত মিলাই দিবা। চি নম্বৰত দিয়া আছে ৰিভলভিং এ মিক্সাৰ এট হাই স্পীড। এইটো তোমালোকে 5 নম্বৰ চাৰ্নিঙত লগত মিলাই দিবা। ডি নম্বৰটো হৈছে গ্ৰাউণ্ডনাট অইল এণ্ড ৱাটাৰ। এইটো তোমালোকে 6 নম্বৰ ডিকেণ্টেশ্যনৰ লগত মিলাই দিবা। ই নম্বৰত দিয়া আছে চেণ্ট এণ্ড আইৰণ ফাইলিংছ। এইটো তোমালোকে 1 নম্বৰ মেগনেটিক সেপাৰেশ্যনৰ লগত মিলাই দিবা। এফ নাম্বাৰত দিয়া আছে কমন সল্ট ডিজলভড ইন ৱাটাৰ। এইটো তোমালোকে 7 নম্বৰ ইভাপৰেশ্যনৰ লগত মিলাই দিবা। তাৰপাছত জি নাম্বাৰত দিয়া আছে হাস্ক ফ্ৰম পেডি চিড। এইটো তোমালোকে 2 নম্বৰ উইনয়িঙৰ লগত মিলাই দিবা। অসমীয়াখিনি মই তোমালোকক ইতিমধ্যে মিলাই দিছোঁ। তোমালোকে চাই মিলাই ল'বা। তিনি নম্বৰ প্ৰশ্নটো হৈছে ফিল ইন দ্য ব্লেংকছ। খালী ঠাই পূৰ কৰা। এ নাম্বাৰ খালী ঠাইত লিখি দিবা মেগনেটিক সেপাৰেশ্যন। মেথড ইজ ইউজ টু সেপাৰেট আইৰণ ফাইলিং ফ্ৰম হিপ অফ গাৰ্বেজ। জাবৰৰ দমৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ খালী ঠাইত লিখি দিবা চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়। বি নাম্বাৰ কুৱেশ্যনটো হৈছে টু ইমিছিবল লিকুইডছ কেন বি সেপাৰেটেড উইথ দ্য হেল্প অফ খালী ঠাইত লিখি দিবা ডিকেণ্টেশ্যন মেথড। দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য খালী ঠাইত লিখি দিবা আশ্ৰাৱণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি। চি নাম্বাৰ কুৱেশ্যনটো হৈছে ফ্লাৱাৰ এণ্ড ব্ৰেন কেন বি সেপাৰেটেড বাই খালী ঠাইত লিখি দিবা চিভিং মেথড। আটা আৰু তু খালী ঠাইত লিখি দিবা চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি। ডি নাম্বাৰ খালী ঠাইত লিখি দিবা থ্ৰেছিং মেথড ইজ ইউজ টু সেপাৰেট উইথ ফ্ৰম ষ্ট্ৰ। খালী ঠাইত লিখি দিবা মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি। ই নাম্বাৰ কুৱেশ্যনটো হৈছে ডিউৰিং ফিল্ট্ৰেশ্যন অফ চেণ্ট ৱাটাৰ মিক্সাৰ
water particles pass through the holes of the filter paper because water particles are খালি ঠাই লিখি দিবা smaller and খালি ঠাই লিখি দিবা insoluble sand particles are খালি ঠাই লিখি দিবা larger বালি পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ খালি ঠাই লিখি দিবা সৰু আৰু খালি ঠাই লিখি দিবা অদ্ৰৱণীয় বালিৰ কণিকাবোৰ খালি ঠাই লিখি দিবা ডাঙৰ 4 নম্বৰ প্ৰশ্নটো হৈছে এনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই কুৱেশ্যনটো হৈছে হাউ উইল ইউ সেপাৰেট এ মিক্সচাৰ অফ সল্ট এণ্ড চেণ্ড নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা তোমালোকে এনসাৰত লিখিবা টু সেপাৰেট এ মিক্সচাৰ অফ চেণ্ড এণ্ড সল্ট ইউ কেন ইউজ এ কম্বিনেশ্যন অফ ফিল্টাৰেশ্যন এণ্ড ইভাপৰেশ্যন ফাৰ্ষ্ট ডিজলভ দ্য সল্ট ইন ৱাটাৰ then filter out the sand finally evaporate the water from the salt solution to recover the salt বালি আৰু নিমখৰ মিশ্ৰণ পৃথক কৰিবলৈ আমি পৰিশ্ৰাৱণ আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰোঁ প্ৰথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰিম তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই ল'ম শেষত নিমখৰ দ্ৰৱৰ পৰা পানী বাষ্পীভৱন কৰি নিমখখিনি পৃথক কৰিম B কুৱেশ্যনটো হৈছে suggest a method to separate mixture of coconut oil and water নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা তোমালোকে এনসাৰত লিখিবা mixture of coconut oil and water can be separated by decantation method নাৰিকল তেল আৰু পানীৰ মিশ্ৰণ আশ্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি C কুৱেশ্যনটো হৈছে how will you separate salt from salt solution নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা তোমালোকে এনসাৰত লিখিবা salt can be separated from a salt solution using evaporation this process involves heating the solution until the water evaporates leaving behind the solid salt residue বাষ্পীভৱন ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি এই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয় ফলত গোটা নিমখৰ অৱশিষ্ট থাকি যায় 5 নম্বৰ প্ৰশ্নটো হৈছে ইন দ্য ফলোইং মিক্সচাৰ্ছ হুইচ প্ৰপাৰ্টি কেন বি ইউজড ফৰ দ্য সেপাৰেশ্যন অফ দেয়াৰ কম্পনেণ্টছ তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব এ নম্বৰত দিয়া আছে সল্ট এণ্ড চক পাউডাৰ নিমখ আৰু চকৰ গুড়ি তোমালোকে এনসাৰটো লিখিবা দ্য প্ৰপাৰ্টি লাইক ৱাটাৰ সলিউবল অৰ নট কেন বি ইউজড ফৰ দ্য সেপাৰেশ্যন অফ সল্ট অৰ চক পাউডাৰ পানীত দ্ৰৱণীয় হয়নে নহয় আদি ধৰ্ম নিমখ বা চকৰ গুড়ি পৃথক কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি বিত দিয়া আছে ৰাইচ এণ্ড ষ্ট্ৰ ধান আৰু খেৰ তোমালোকে এনসাৰত লিখিবা দ্য কি প্ৰপাৰ্টিজ used to separate rice from straw are differences in size, shape, density, and surface properties. ধানক খেৰৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰা মূল ধৰ্মসমূহ হ'ল আকাৰ, আকৃতি, ঘনত্ব আৰু পৃষ্ঠৰ ধৰ্মৰ পাৰ্থক্য। চিট দিয়া আছে চক এণ্ড কোল চক আৰু কয়লা তোমালোকে এনসাৰত লিখিবা properties like solubility density different particle sizes can be used for the separation of chalk and coal দ্ৰৱণীয়তা ঘনত্ব আৰু বিভিন্ন কণিকাৰ আকাৰ আদি ধৰ্মৰ বাবে চক আৰু কয়লা পৃথক কৰিব পাৰি বিত দিয়া আছে আইৰন ফাইলিংছ এণ্ড স'ডাষ্ট লুৰ টুকুৰা আৰু কাঠৰ গুড়ি তোমালোকে এনসাৰত লিখিবা টু সেপাৰেট আইৰন ফাইলিংছ এণ্ড স'ডাষ্ট দেয়াৰ ডিফাৰেণ্ট মেগনেটিক প্ৰপাৰ্টিজ কেন বি ইউজড আইৰন ফাইলিংছ আৰ মেগনেটিক এণ্ড উইল বি এট্ৰেক্টেড টু এ মেগনেট while sawdust is non-magnetic লুৰ টুকুৰা আৰু কাঠৰ গুড়ি পৃথক কৰিবলৈ ইয়াৰ বিভিন্ন চুম্বকীয় ধৰ্ম ব্যৱহাৰ কৰিব পাৰি লুৰ টুকুৰা চুম্বকীয়
আৰু চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব আনহাতে কাঠৰ গুৰি অচুম্বকীয় ঈদ দিয়া আছে চেণ্ট এণ্ড ৰাইচ গ্ৰেইন বালি আৰু চাউল তোমালোকে এনসাৰত লিখিবা টু সেপাৰেট চেণ্ট এণ্ড ৰাইচ গ্ৰেইনছ we can utilize their differences in size and density. Sand is composed of smaller individual particles, while rice grains are larger and more compact. বালি আৰু চাউল পৃথক কৰিবলৈ আমি ইয়াৰ আকাৰ আৰু ঘনত্বৰ পাৰ্থক্য ব্যৱহাৰ কৰিব পাৰোঁ। বালি সৰু সৰু ব্যক্তিগত কণাৰে গঠিত আনহাতে চাউল ডাঙৰ আৰু অধিক সংকুচিত। 6 নম্বৰ প্ৰশ্নটো হৈছে হাউ ডু উই অবটেইন সল্ট ফ্ৰম সি ৱাটাৰ সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় তোমালোকে এনসাৰত লিখিবা Sea water contains many other substances along with common salt. When seawater is allowed to stand in shallow pits, water slowly evaporates. After a few days, the water evaporates completely, leaving behind the common salt mixed with some other substances. Common salt is then obtained from this mixture through a process called purification. সাগৰৰ পানীত আন কিছুমান দ্ৰব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে পুখুৰী সদৃশ বাম গাত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থলে সূৰ্যৰ তাপত পানীবোৰৰ লাহে লাহে বাষ্পীভৱন ঘটে কিছুদিনৰ পিছত পানীভাগ সম্পূৰ্ণ উৰি যায় অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায় এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায় 7 নম্বৰ প্ৰশ্নটো হৈছে what is the criterion for selection of methods to separate the components from a mixture মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰিব পাৰি তোমালোকে এনসাৰত লিখিবা The primary criterion for selecting a method to separate components from a mixture is the difference in their physical or chemical properties This includes things like particle size, density, solubility, boiling point, and magnetic properties. মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰাৰ পদ্ধতি নিৰ্বাচনৰ প্ৰধান মাপকাঠি হ'ল ইয়াৰ ভৌতিক বা ৰাসায়নিক ধৰ্মৰ পাৰ্থক্য ইয়াৰ ভিতৰত কণিকাৰ আকাৰ ঘনত্ব দ্ৰৱণীয়তা উতলাংক চুম্বকীয় ধৰ্ম আদি বস্তু অন্তৰ্ভুক্ত 8 নম্বৰ প্ৰশ্নটো হৈছে Write all the possible methods to purify muddy river water to obtain clear water. নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা তোমালোকে এনসাৰত লিখিবা To purify muddy river water and obtain clear water, several methods can be employed, including filtration, sedimentation, decantation, and chemical treatment. বোকাময় নদীৰ পানী বিশুদ্ধ কৰি পৰিষ্কাৰ পানী লাভ কৰিবলৈ পৰিশ্ৰাবণ অৱক্ষেপণ আশ্ৰাবণ আৰু ৰাসায়নিক পৰিশোধনকে ধৰি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি 9 নম্বৰ কুৱেশ্যনটো হৈছে এক্সপ্লেইন ফিল্ট্ৰেশ্যন উইথ দ্য হেল্প অফ ডায়েগ্ৰাম উপযুক্ত চিত্ৰসহ পৰিশ্ৰাবণ পদ্ধতিটো ব্যাখ্যা কৰা তোমালোকে এনসাৰত লিখিবা The drinking tea is made by adding tea leaves and sugar to water or milk, but the tea leaves are removed from the mixture at the end with the help of a sieve or filter. This type of process, which involves the separation of suspended solids from a liquid solvent by passing it through a fine porous membrane, is known as filtration. The liquid or any fluid that is obtained after passing through the filter is called filtrate, and the solid particles which get separated out are called the residue. Thus, filtration is a basic technique to filter out a liquid component from a heterogeneous mixture of solid and liquid. ইয়াৰ পাছত তোমালোকে তলত দিয়া চিত্ৰটো আঁকি দিবা
পানী বা গাখীৰত চাহপাত আৰু চেনি দি চাহ তৈয়াৰ কৰা হয় যদিও চালনী বা ফিল্টাৰৰ সহায়ত শেষত মিশ্ৰণৰ পৰা চাহপাত আঁতৰাই পেলোৱা হয়। এই ধৰণৰ প্ৰক্ৰিয়াক তৰল দ্ৰাৱকৰ পৰা স্থলবন্দী কঠিন পদাৰ্থক মিহি ছিদ্ৰযুক্ত আৱৰণৰ মাজেৰে পাৰ কৰি পৃথক কৰা হয়। ইয়াক পৰিস্ৰাৱণ বুলি জনা যায়। ফিল্টাৰৰ মাজেৰে পাৰ হোৱাৰ পিছত পোৱা তৰল পদাৰ্থ বা যিকোনো তৰল পদাৰ্থক পৰিশ্ৰুত বোলা হয় আৰু পৃথক হোৱা কঠিন কণাবোৰক অৱশিষ্ট বোলা হয়। এইদৰে কঠিন আৰু তৰল পদাৰ্থৰ বৈষম্যপূৰ্ণ মিশ্ৰণৰ পৰা তৰল উপাদান এটা ফিল্টাৰ কৰি উলিওৱাৰ এক মৌলিক কৌশল হৈছে পৰিস্ৰাৱণ। 10 নম্বৰ কুৱেশ্যনটো হৈছে ইন এক্টিভিটি 6.2 ইন দিছ চেপ্টাৰ নেম দ্য মেথড অফ ছেপাৰেশ্যন এপ্লিকেবল ফৰ অল দ্য পচিবল মিক্সাৰ্ছ লিষ্টেড। পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা। তোমালোকে এই 10 নম্বৰ প্ৰশ্নৰ উত্তৰত এইদৰে লিখিবা।